নমস্কাৰ, মই এডভোকেট সুমি মেধি লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাবোৰৰ আলোচনা আৰু পৰ্যালোচনা কৰোঁ আৰু লগতে আইনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ সৈতে চিনাকি কৰাওঁ আৰু লগতে তেওঁলোকৰ পৰা বহুতো নজনা কথা আমি জানি যাবলৈ চেষ্টা কৰি যাওঁ। আজি আমাৰ বিষয়টো হৈছে আদালতৰ মজিয়াত পাব্লিক প্ৰচিকিউটৰসকলৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত ভূমিকা কি এই বিষয়ে আলোচনা কৰিবলৈ আজি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ অধিবক্তা এডভোকেট সমুদ্ৰগুপ্ত দত্ত ডাঙৰীয়া দেৱক। তেওঁ এগৰাকী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, বহু বছৰ ধৰি তেওঁ অধিবক্তা হিচাপে কাম কৰি আছে আৰু লগতে পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰি আছে। দাদা, আপোনাক স্বাগতম জনাইছোঁ। সমুদ্ৰদা এতিয়া অসমৰ এটা খুব পৰিচিত নাম, সকলোৰে মৰমৰ সমুদ্ৰদা। তেওঁৰ পৰিচয় প্ৰথম মই ক'ব লাগিব, তেওঁ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু। মই কটন কলেজৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু দেৱদত্ত ছাৰৰ সুযোগ্য সন্তান তেওঁ, আৰু লগতে তেওঁ এগৰাকী সংগীতজ্ঞ, এগৰাকী ভাল গীটাৰবাদক, লগতে আজি অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তোলা ভাইমন দাস শিৱপ্ৰসাদ ঠাকুৰ, নহয় নে দাদা? শিৱপ্ৰসাদ ঠাকুৰ ডাঙৰীয়াৰ যিটো চৰিত্ৰত এটি বলিষ্ঠ অভিনয় কৰিলে, তেওঁক নজনা মানুহ হয়তো অসমত এতিয়া খুব কম আছে। এতিয়াও ভাইমন দা আমাৰ অসমৰ ছবিগৃহবোৰত চলিয়ে আছে। দাদা, খুব ভাল লাগিছে আপোনাক আজি পাইছোঁ। মানে মই আচৰিত যে আপুনি ইমান ব্যস্ততাৰ মাজত সময় দিব পাৰিলেগৈ। খুব ভাল লাগিছে দাদা। অধিবক্তাই বিচাৰিলে দিবই লাগিব। হয় দাদা, থেংক ইউ ছ' মাছ। মানে মই আপোনাক কেনেকৈ থেংক ইউ কওঁ এনেকুৱা লাগিছে, খুব ভাল লাগিছে দাদা। আজি যিহেতু আমাৰ লিগেল টক্সটো আমি অকল আইনৰ কথাবোৰ আলোচনা কৰোঁ বিশেষভাৱে, চ' আপুনি পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰি আছে, সেইটোৱে মই ভাবিলোঁ এই বিষয়টোৱে আমি আজি পাতিলে চাগে বেছি ভাল হ'ব। অকণমান আৰম্ভ কৰোঁ ন? নিশ্চয় দাদা, এই আচলতে আদালতত পাব্লিক প্ৰচিকিউটৰসকলৰ ভূমিকা কি বুলি আপুনি মানে ক'ব, জনসাধাৰণে বুজি পোৱাকৈ অকণমান জনাব নেকি? কথাটো অলপ আগৰ পৰা আৰম্ভ কৰিব লাগিব। গোটেই গোচৰ প্ৰক্ৰিয়াটো কি ধৰণে আৰম্ভ হয়। যেতিয়া অপৰাধ কিবা এটা সংঘটিত হয় সমাজত, অপৰাধ এটা সংঘটিত হ'লে তেতিয়া হয়তো নিৰ্যাতিত বা নিৰ্যাতিতৰ পৰিয়ালবৰ্গ বা কোনোবা সাক্ষী আই উইটনেছ বুলি কোৱা হয়, বা যিকোনো লোকে, সমাজৰ যিকোনো লোকে এখন এজাহাৰ দিয়ে। এজাহাৰ দিয়াৰ পিছত সেই নিৰ্যাতিতক ন্যায় দিয়াৰ যিটো দায়িত্ব, সেই দায়িত্বটো ৰাষ্ট্ৰযন্ত্ৰই গ্ৰহণ কৰে। গতিকে আমাৰ যিমানবোৰ ফৌজদাৰী গোচৰ আছে, যিবোৰ আমি ক্ৰিমিনেল কেছ বুলি কওঁ, তাত প্ৰচিকিউট যি কৰে, অৰ্থাৎ গোচৰটো যি চলাই ৰাষ্ট্ৰই নিয়ে। সেইকাৰণে সকলোবোৰ ফৌজদাৰী গোচৰ আমি যিটো কজ টাইটেল, যিটো নাম যি ধৰণে লিখা হয়, তাত আমি দেখা পাওঁ ষ্টেট ভাৰ্চেছ ছ' এণ্ড ছ'। অৰ্থাৎ ৰাজ্য বা ৰাষ্ট্ৰই সেই গোটেই গোচৰটো চলাই নিয়ে, যাতে নিৰ্যাতিতই তাৰ এটা যিটো অপৰাধ সংঘটিত হৈছে সেই ক্ষেত্ৰত এটা ন্যায় পায়। তেনেকৈ এজাহাৰখন দিয়াৰ পিছত তদন্তকাৰী সংস্থাই নিজৰ অনুসন্ধান কৰে, তদন্ত কৰে, আৰু তদন্ত কৰাৰ পিছত তেওঁলোকৰ দায়িত্ব যে আদালতত অভিযোগনামাখন দাখিল কৰাটো, আৰু সেই অভিযোগনামাখন দাখিল কৰাৰ পিছত তাত সকলো বিৱৰণ দিব লাগে। আজিকালি বহুতখিনি সংশোধন হৈছে। অভিযোগনামাখনৰ যিখন এটা আইনী ফৰ্ম এটা তৈয়াৰ কৰা হৈছে, ষ্টেটুটৰী ফৰ্ম যিটো, সেইমতে গোটেই গোচৰৰ বিৱৰণ দিব লাগে। তেওঁলোকে কি অনুসন্ধান কৰিলে আৰু কি ধৰণৰ সাক্ষীবাদী তেওঁলোকে পালে, ঘটনাটোৰ লগত জড়িত যিখিনি সাক্ষী, সেই সাক্ষীখিনি ঘটনাটোৰ লগত কি ধৰণে অৱগত, বা কোনোবা সাক্ষী যদি আপোনাৰ সাক্ষী নহয়ও, যদি আই উইটনেছ নহয়ও, তেতিয়াহ'লে গোচৰটোৰ আনুষংগিক যিবোৰ দিশ থাকে, ইনচিডেণ্টেল এছপেক্টছ অফ দ্য কেছ, সেইবিলাকৰ লগত জড়িত মানুহখিনিৰ সাক্ষীবাদী লৈ তেওঁলোকে কি ধৰণে গোচৰটো তৈয়াৰ কৰিলে, অন্ততঃ কেনেকৈ গোচৰটো তৈয়াৰ কৰিলে আৰু কাক তেওঁলোকে অভিযুক্ত হিচাপে বিচাৰি পালে, তেনেকৈ এখন অভিযোগনামা দিব লাগে। সেই অভিযোগনামাখন দিয়াৰ পিছত তাৰপিছত এজন পাব্লিক প্ৰচিকিউটৰ, আমাৰ আইনী ব্যৱস্থাটোত পাব্লিক প্ৰচিকিউটৰৰ কামটো তেতিয়া আৰম্ভ। যদি তেওঁলোকে অভিযুক্তক যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কৰি তেওঁলোকে আদালতত হাজিৰ কৰে, হাজিৰ কৰাৰ লগে লগে অভিযুক্তই জামিন বিচাৰে। গতিকে সেই জামিনৰ ক্ষেত্ৰত চৰকাৰৰ ক'বলগীয়া কি আছে, জামিনটো দিয়া উচিত নে অনুচিত,
বা জামিন দিলে তেতিয়া অভিযুক্তই অনুসন্ধানৰ প্ৰক্ৰিয়াটো বা গোচৰটো চলি থাকোঁতে তাৰ যিখিনি সাক্ষী আছে সেই সাক্ষীবাদী লোৱা প্ৰক্ৰিয়াত কিবা প্ৰভাৱ পেলাব পাৰে নেকি, অভিযুক্তজন কিবা ধৰণে প্ৰভাৱশালী ব্যক্তি নেকি, সমাজত প্ৰভাৱশালী ব্যক্তি নেকি, সেই গোটেই কথাবোৰ আদালতে তেতিয়া পৰ্যালোচনা কৰে জামিনটো দিয়া বা নিদিয়াৰ ক্ষেত্ৰত। তাত চৰকাৰী পক্ষৰ যিখিনি ক'বলগীয়া কথা থাকে সেই কথাখিনি পাব্লিক প্ৰচিকিউটৰে আগুৱাই লৈ যায়। আৰু তাৰপিছত যেতিয়া গোচৰটো আৰম্ভ হয়, গোচৰটো আৰম্ভ হোৱাৰ পিছত কেছৰ যিমানবোৰ সাক্ষীবাদী আছে সেই সাক্ষীবাদীবিলাকক আদালতত হাজিৰ কৰোৱাৰ আগতে তেওঁলোকৰ জবানবন্দীখিনি এবাৰ পৰীক্ষা কৰি চোৱা যে সেই সাক্ষীজন ঘটনাৰ কোনটো দিশৰ লগত অৱগত, কোনোবা সাক্ষী আছে যদি তেওঁলোকে কি ধৰণে দেখিছিল, ঘটনাটো কি ধৰণে প্ৰত্যক্ষ কৰিছিল, কেনেকুৱা পৰিস্থিতিত প্ৰত্যক্ষ কৰিছিল, সেই কথাবোৰ পৰীক্ষা কৰি চোৱা তেওঁক আদালতত হাজিৰ কৰাৰ আগতে, তেওঁ সাক্ষীবাদী লোৱাৰ আগতে। মূলতঃ সেইখিনি কথা মানে পাব্লিক প্ৰচিকিউটৰসকলে কোৰ্টত চায়। আচলতে আদালতত ন্যায় ব্যৱস্থাটো আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষকৈ পাব্লিক প্ৰচিকিউটৰখিনি সহায় কৰে, নহয় জানো? হয়, ন্যায় ব্যৱস্থাটোৰ ক্ষেত্ৰত অকল পাব্লিক প্ৰচিকিউটৰ বুলিয়ে নহয়, অভিযুক্তক যি অধিবক্তাই প্ৰতিনিধিত্ব কৰে তেওঁলোক যদিও অভিযুক্তক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি, তথাপি সৰ্বপ্ৰথমে তেওঁলোক আদালতৰ এজন বিষয়া, অফিচাৰ অফ দ্য কোৰ্ট বুলি যে কোৱা হয়। অৰ্থাৎ যদিও আমি কোনোবা এটা পক্ষক প্ৰতিনিধিত্ব আমি কৰি আছোঁ, তথাপিও আমাৰ সত্যৰ প্ৰতি এটা আমাৰ দায়িত্ব আছে। গতিকে সেইটোত এটা সামগ্ৰিক দায়িত্ব বুলি মই ভাবোঁ সকলো পক্ষৰে। বুজিছোঁ দাদা। এতিয়া দাদা আপুনি অকণমান আগতে ক'লে এখন FIR দিয়াৰ পিছত মানে অভিযোগনামাখনে চাৰ্জশ্বিট কৰে। হয়, অভিযোগ পত্ৰ বা অভিযোগনামা সেইখনে চাৰ্জশ্বিট। চাৰ্জশ্বিট এটা কোৰ্টত ছাবমিট কৰিলে, ছাবমিট কৰাৰ পিছত যেতিয়া কোৰ্টত মানে কেছটো ষ্টাৰ্ট হ'ব, তাৰ আপ টু জাজমেণ্ট এটা দীঘল পৰিক্ৰমা এটা চলে, মানে কেনেকৈ ধৰণে চলে কথাখিনি অকণমান বুজাই দিব নেকি? অভিযোগনামা দাখিল কৰাৰ পিছত প্ৰথমতে অভিযোগনামাৰ লগত যিমানবোৰ প্ৰমাণ বা সাক্ষীৰ যিমানবোৰ জবানবন্দী আপোনাৰ তদন্তকাৰী সংস্থাই যুগুতাইছে, তাৰ লগতে উপযুক্ত গোটেইবোৰ নথি পত্ৰ, যিখিনি নথি পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছে তদন্তকাৰী সংস্থাই গোচৰটো উপস্থাপন কৰিবলৈ, সেই গোটেইখিনিৰ কপি অভিযুক্তক দিব লাগে, নিয়ম মাফিক হিচাপে দিব লাগে। সেইখিনি পঢ়িলে তেতিয়া অভিযুক্তই গম পাব যে তেওঁৰ বিৰুদ্ধে গোচৰটোনো কি, কিহৰ ভিত্তিত তেওঁক অভিযুক্ত হিচাপে উপস্থাপন কৰা হৈছে, আদালতত উপস্থাপন কৰা হৈছে। সেইখিনি চাই মেলি লোৱাৰ পাছত তাৰপিছত বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ আগতে কোনকেইটা ধাৰাৰ অন্তৰ্গত তেওঁৰ বিৰুদ্ধে কেছটো চলোৱা হ'ব, যিটো চাৰ্জ হিয়াৰিং বুলি কয়, সেই চাৰ্জ হিয়াৰিংটো হয় পাব্লিক প্ৰচিকিউটৰে চৰকাৰী পক্ষৰ ফালৰ পৰা যিখিনি কথা ক'বলগীয়া আছে যে এইকেইটা ধাৰাত তেওঁক চাৰ্জ কৰা হ'ব লাগে, চাৰ্জ কৰিব লাগে। আৰু তেনেধৰণে অভিযুক্তৰ অধিবক্তায়ো কয় যে এইকেইটা ধাৰাত তেওঁ চাৰ্জ কৰিব নালাগে। সেই যুক্তিৰ শেষত কোৰ্টে চাৰ্জটো নিৰ্ধাৰণ কৰে, চাৰ্জটো ফ্ৰেম কৰে, আৰু সেই ধাৰাৰ অন্তৰ্গত গোচৰটো আগবাঢ়ে। গোচৰটো আগবঢ়াৰ পাছত মই আগতে যে ক'লোঁ যে সাক্ষীবাদীৰ সাক্ষী গ্ৰহণ কৰা হয়, আৰু প্ৰত্যেকজন চৰকাৰী সাক্ষীয়ে যেতিয়া সাক্ষী দি যায় তাৰ বিপৰীতেও অভিযুক্তৰ অধিবক্তাই তেওঁক জেৰা কৰে, যাতে তেওঁক কোৱা কথাখিনি কিমান দূৰ সত্য, কিমানখিনি সঁচা, সেইটো আদালতে যাতে তাৰ পৰা নিৰ্ধাৰণ কৰিব পাৰে। আৰু তাৰপিছত যদি অভিযুক্তই বিচাৰে, মানে চৰকাৰী পক্ষৰ সাক্ষী শেষ হৈ যোৱাৰ পাছত যদি অভিযুক্তই বিচাৰে, তেওঁৰ নিজৰ পক্ষ সমৰ্থনত তেওঁ কিছু সাক্ষীবাদী তেওঁ কোৰ্টত প্ৰস্তুত কৰিব পাৰে। আৰু সেই গোটেইখিনি হৈ যোৱাৰ পাছত অভিযুক্তৰ বিৰুদ্ধে যিবোৰ প্ৰমাণ আদালতত আহিল, সাক্ষীবাদীখিনিয়ে যিবোৰ সাক্ষ্য দি গ'ল, সেই সাক্ষ্যবিলাকৰ পৰা অভিযুক্তক আঙুলিয়াই দিব পৰাকৈ কোনবোৰ প্ৰমাণ, তেওঁৰ ফালে আঙুলি দিয়ে টুৱাব পৰাকৈ কোনবোৰ প্ৰমাণ আদালতলৈ আহিল, সেই গোটেই প্ৰমাণ সম্পৰ্কে আদালতে অভিযুক্তৰ পৰা শুনিব বিচাৰে। অভিযুক্তক এই কথাখিনি কোৱা হয় যে তোমাৰ বিৰুদ্ধে এইবোৰ প্ৰমাণ কোৰ্টত দাঙি ধৰিছে, চৰকাৰী পক্ষই এইখিনি প্ৰমাণ দাঙি ধৰিছে, এই প্ৰমাণখিনিৰ ক্ষেত্ৰত তোমাৰ ক'বলগীয়া কি আছে, তেওঁক এটা ব্যাখ্যা কৰাৰ সুবিধা দিয়া হয়, এটা সুযোগ দিয়া হয়। গতিকে সেই ব্যাখ্যাটো কোৰ্টে আকৌ
পৰীক্ষা কৰি চায় এই ব্যাখ্যাটো কিমান শুদ্ধ, কিমান বিশ্বাসযোগ্য। কাৰণ অন্ততঃ কথাবোৰ কোনটো বেছি বিশ্বাসযোগ্য, কোনটো অবিশ্বাস্য, সেইটোৰ ওপৰতেই গোচৰটোৰ ৰায়দানটো নিৰ্ভৰ কৰে। কাৰণ আমাৰ যিখন এভিডেন্স এক্ট, তাতেই প্ৰুফৰ যিটো ব্যাখ্যা দাঙি ধৰা হৈছে, প্ৰুফৰ ব্যাখ্যাতেই বিশ্বাস শব্দটো তাতেই সোমাই আছে। যে কোনবোৰ কথা কোৰ্টে বিশ্বাসযোগ্য বুলি ভাবে, কোনবোৰ অবিশ্বাস্য বুলি ভাবে, সেইটোৱেই প্ৰমাণৰ মাপকাঠি। ঠিকে কৈছে আপুনি। সাধাৰণতে দেখিবলৈ পোৱা যায় দাদা বহু ক্ষেত্ৰত আৰু তাৰপিছত ৰায়দান তাৰপিছত আহে। পুলিচৰ ওচৰত যিটো ষ্টেটমেণ্ট দিলে, কেছটো গৈ দীঘলীয়া হয়, মানে ধৰি লওক এবছৰ 2 বছৰ পিছত তেওঁলোকে আকৌ দিবলগীয়া আহে, মানে সাক্ষীবাদী দিব আহে, তেতিয়া তেওঁলোকৰ ষ্টেটমেণ্টবোৰ সম্পূৰ্ণ সলনি হৈ যায়। এই ক্ষেত্ৰত আপোনালোকে কোৰ্টত কি ধৰণে মানে কথাবোৰ ওলাই অনাত এটা মানে ভূমিকা লয়, সেই বস্তুখিনি অকণমান সদায় নহয়, মানে কিছু ক্ষেত্ৰত সেইটো দেখা যায়, কিছু ক্ষেত্ৰত সেইটো দেখা যায় যে সাক্ষী এজনে পুলিচৰ আগত দিয়া যিটো জবানবন্দী, সেইটো সলনি কৰি দিয়া আদালতত আহে। তাৰ কাৰণটো বহুত বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে। কেতিয়াবা কিছুমান সাক্ষীয়ে কিছুমান কথা পুলিচৰ আগত জবানবন্দী দিওঁতে কেতিয়াবা উৎসাহতো কিছু কথা কৈ দিয়ে। সেইখিনি সময়ৰ এটা যিটো উত্তেজনাময় পৰিস্থিতিত কেতিয়াবা উৎসাহতো কিছু কথা কৈ দিয়ে। হয়তো ঘটনাটো তেওঁ প্ৰত্যক্ষভাৱে দেখা নাছিলে, আনৰ পৰা হয়তো শুনিছিলে, কিন্তু সেই কথাটোকে তেওঁ দেখা বুলিয়ে জবানবন্দী দিওঁতে কয়। গতিকে সেইখিনি কথা যেতিয়া প্ৰায় গোচৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত যেতিয়া সাক্ষীজন আমাৰ ওচৰলৈ আহে মানে নিজৰ সাক্ষ্য দিবলৈ, তেতিয়া সেই কথাখিনি আমি পিছত ধৰিব পাৰোঁ। গতিকে যদি সেইটো কথা আমি ধৰিব পাৰোঁ, তেতিয়া সাক্ষীজনক সেইমতে প্ৰস্তুত কৰা হয় এতিয়া যিটো তেওঁৰ ক'বলগীয়া আছে। আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে হয়তো সাক্ষীজন কিছু এটা চাপত পৰিছে। মই যে ক'লো বহুত ধৰণৰ ঘটনা হ'ব পাৰে। হয়, যদি কোনোবা প্ৰভাৱশালী ব্যক্তি হয় অভিযুক্তজন, তেওঁ চাপৰ সৃষ্টি কৰে, হেঁচাৰ সৃষ্টি কৰে সাক্ষীজনৰ ওপৰত, তেনে ক্ষেত্ৰতো তেওঁলোকে নিজৰ আদালতত সাক্ষ্য তেওঁলোক সলনি কৰে। কেতিয়াবা অভিযুক্ত আৰু সাক্ষ্যই নিজৰ মাজত হাত মিলায়, তেনেকুৱা বহুত ক্ষেত্ৰত হয়। এইটো উইন অভাৰ কৰা বুলি কয়। মই নিজে বহুত গোচৰত তেনেকুৱাকৈ পাইছোঁ যে নিজৰ মামাকৰ ছোৱালী, নিজৰ খুৰাকৰ ছোৱালী যি ঘটনাস্থলীত উপস্থিত আছিলে, জবানবন্দী দিওঁতে, পুলিচৰ আগত জবানবন্দী দিওঁতে সেই কথাটো কৈছে যে মই দেখা পাইছোঁ আৰু যিজনৰ মৃত্যু হ'ল, তেওঁৰ মৃত্যুৰ আগতে হত্যাকাৰীজনৰ নাম কৈ গৈছিল, নাম কৈ গৈছিল। তো নিজৰ মামাকৰ ছোৱালী বা নিজৰ খুৰাকৰ ছোৱালী তেনেকুৱা সাক্ষীও খুব যাক শক্তিশালী সাক্ষী বুলি ক'ব পাৰি, ষ্ট্ৰং উইটনেছ বুলি ক'ব পাৰি, তেনেকুৱা সাক্ষীও চাপত পৰি, হেঁচাত পৰি সলনি কৰিবলগীয়া হয়। তেনেকুৱা ধৰণৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে নহয়? আমাৰ এটা ভূমিকা আছে, যদি হয়, সঁচাটো উলিওৱাটো আমাৰ এটা দায়িত্ব আছে, লগতে অভিযুক্তৰ অধিবক্তাৰো এটা দায়িত্ব আছে। কাৰণ প্ৰথম আমাৰ যিটো নিষ্ঠাটো সত্যৰ প্ৰতি হ'ব লাগে নিজৰ পক্ষৰ কৈ আগতে। এতিয়া তেনেকুৱা ক্ষেত্ৰত আমাৰ এটা ব্যৱস্থা আছে যে যদি জবানবন্দী দিয়াতকৈ তেওঁ সাক্ষ্য সলাবলৈ বিচাৰিছে, তেওঁ কিছুদিন সাক্ষ্যটো লোৱাৰ পিছত আমি গম পাই যাওঁ যে তেওঁ জবানবন্দীখিনি সলাই পেলাইছে, সেইখিনি সময়ত আমি তেওঁক হষ্টাইল ঘোষণা কৰিব পাৰোঁ। অৰ্থাৎ তোমাৰ কি কয়, মানে চৰকাৰী গোচৰটোৰ তেওঁ বিৰোধী হৈ গৈছে, মানে বিপৰীত পক্ষত অৱস্থান কৰিছে। গতিকে সেই ক্ষেত্ৰত তেতিয়া আমি তেওঁক জেৰা কৰিব পাৰোঁ। সেই সাক্ষীজনক, যদিও তেওঁ চৰকাৰী সাক্ষী, তেওঁক আমি জেৰা কৰিব পাৰোঁ, আমি জেৰা কৰিব পাৰোঁ। গতিকে আমি জেৰা কৰি যদি তেওঁ সঁচাকেই প্ৰত্যক্ষদৰ্শী আছিল ঘটনাৰ, বা ঘটনাৰ কোনোবা এটা দিশৰ লগত তেওঁ পোনপটীয়াভাৱে জড়িত বা অৱগত কোনোবা এটা দিশ সম্পৰ্কে, তেতিয়াহ'লে সেই কথাখিনি আমি জেৰাৰ জৰিয়তে উলিয়াই আনিব পাৰোঁ। কাৰণ আদালতত, কাৰণ জেৰাটো এক ধৰণৰ এটা কলা, আৰ্ট অফ ক্ৰছ এক্সামিনেশ্যন বুলি যিটো কয়, সেইখিনি আমি বহু বছৰ ধৰি কৰি বহু ধৰণৰ সাক্ষী লগ পাই তেওঁলোকৰ অভিব্যক্তি, তেওঁলোকৰ কথা কোৱাৰ ধৰণ, সেইবিলাকৰ পৰা আমি এটা ধৰিব পৰা হৈ যাওঁ যে মানুহজনে সঁচা কৈ আছে নে মিছা কৈ আছে। গতিকে সেইটো অভিজ্ঞতাৰ পৰা আহে। সেইটো যিকোনো এজন মানুহে কিছু বছৰ মানে ফৌজদাৰী গোচৰৰ লগত জড়িত হৈ থাকিলে
সেইখিনি অভিজ্ঞতা তেওঁৰ হৈ যায় কাৰণ সাক্ষী বোৰ সমাজৰ বিভিন্ন স্তৰৰ পৰা আহে বিভিন্ন স্তৰৰ মানুহৰ লগত আমি নিয়মীয়াকৈ আমি তেওঁলোকক লগ পাই থাকোঁ গতিকে তাৰ পৰা জেৰাত আমি কোনবোৰ প্ৰশ্ন কৰিব লাগিব কোনবোৰ প্ৰশ্ন কৰিলে সঁচা কথাটো ওলাই আহিব সেইটো তুমি জানাই তুমি নিজেও যিহেতু অধিবক্তা তুমি এইটো প্ৰত্যক্ষ কৰিছা তথাপিও মই জেৰাটো বৰ টান বস্তু যেন লাগে ছাৰ দাদা একচুৱেলি যিটো সময়ত মানে মানুহ এটা ঘটনা এটা হয় সেইখিনি সময়ততো খুব বেছি আৱেগিক হৈ থাকে আৰু তাৰ পিছত লাহে লাহে সময় যোৱাৰ লগে লগে মানুহে কোৰ্টৰ মেটকত সোমাবও নিবিচাৰে আৰু লগতে তেওঁলোকৰ মানে আৱেগবোৰো কিছু পৰিমাণে মানে নিজৰ ব্যস্ততাৰ কাৰণে এডজাষ্ট হৈ যায় পৰিৱেশৰ লগত সাক্ষীবোৰ আহিলে তেওঁলোকে সোধে আৰু আহিব লাগিব নেকি ছাৰ আৰু সেই সময়ত বৰ ডাঙৰ কথা মানে তেওঁলোকৰ পৰা ন এনেকুৱা মানে হ'ব নালাগে যে কাৰোবাৰ কোনোবা এজন মানে নিৰ্দোষী ৰিপৰ্ট দিয়াৰ বিনিময়ত মানে দোষী হিচাপে ফচি যায় কাৰণ এবাৰ তেওঁলোক আদালতলৈ আহিবলগীয়া হ'লে এইটো এটা সাংঘাতিক অসুবিধাজনক কাম যেন তেওঁলোকে ভাবে বুলি ভাবে গতিকে তেওঁলোক আহিলেই মানে প্ৰথমতে সোধে আৰু কিমান দিন আহিব লাগিব তাকে আৰু দেখিবলৈ পোৱা যায় এখন এফআইআৰ দিয়াৰ পিছত জেনেৰেলি মানুহে বেইল লয় ন বেইল বা যিখিনি অলপ আঁতৰি থাকে তেওঁলোকে এণ্টিচিপেটৰী বেইল এপ্লাই কৰে সেই ক্ষেত্ৰত আপোনালোকৰো যথেষ্ট ভূমিকা থাকে কাৰণ পুলিচৰ যিটো ৰিপৰ্ট মানে কোৰ্টে কল কৰে এই ৰিপৰ্টৰ কেছ ডায়েৰীটো আপোনালোকৰ ওচৰতে আহে জেনেৰেলি পাব্লিক প্ৰচিকিউটৰখিনিয়ে কেছ ডায়েৰীখিনি কোৰ্টত প্লেচ কৰে আৰু কেছ ডায়েৰীত কি আছে সেইখিনি কথা আপোনালোকেহে কোৰ্টত জনাব পাৰে আচলতে কেছ ডায়েৰীত কি থাকে কেছ ডায়েৰীখন মূলতঃ গোটেই মানে যিটো তদন্ত প্ৰক্ৰিয়াটোৰ এখন দলিল আৰু যিকোনো কেছ ডায়েৰীৰে 3টাকৈ কপি থাকিব লাগে যাতে তাৰ সত্যাসত্যটো সদায় একে থাকে গতিকে সেইকাৰণে সেই কেছ ডায়েৰীখনত তদন্ত আৰম্ভ কৰাৰ দিনটোৰ পৰা সময়টোৰ পৰা যিটো সময়ত তেওঁক তদন্তৰ ভাৰ দিলে তদন্তকাৰী বিষয়াজনে সেইখন মেইনটেইন কৰে কেছ ডায়েৰীখন মেইনটেইন কৰে তো তেওঁক যেতিয়াই মানে ভাৰপ্ৰাপ্ত বিষয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যেতিয়া তদন্তৰ ভাৰটো দিয়ে সেই মুহূৰ্তৰ পৰা তেওঁ কি কৰিলে কোৰ্টত আদালতত আহি কেছ ডায়েৰীখন দাখিল কৰালৈকে সেই সময়খিনিলৈকে তেওঁ কি কৰিলে তাৰ গোটেই বিশদ বিৱৰণ থাকে তাত কেছ ডায়েৰীখনত আৰু কোন সাক্ষী বিচাৰি পালে সাক্ষীবোৰে কি ক'লে তাত ফৰেনচিক কিবা অনুসন্ধান তাত জড়িত আছে নেকি যদি ফৰেনচিক অনুসন্ধান তাত জড়িত আছে তেতিয়াহ'লে কি কাৰ্য তেওঁলোকে কৰিছে ফৰেনচিক অনুসন্ধানৰ লগত জড়িত থকা কোনবোৰ কাম তেওঁলোকে কৰিছে যদি তেজ সংগ্ৰহ কৰিছে তেজৰ যিটো তেজৰ নমুনাটো ফৰেনচিকলৈ পঠিওৱা তাৰ পৰা কি আহিলে পৰীক্ষা কৰাৰ অন্তত কি ৰিপৰ্টটো কি ধৰণে আহিলে সেইখিনি নিয়মীয়াকৈ আদালতত দাখিল কৰাটো বুজিছোঁ এতিয়া আপুনি ক'লে যে কেছ ডায়েৰীৰ সদায় 3টা কপি থাকে এই কপিকেইটা ক'ত থাকে কেছ ডায়েৰীৰ এটা কপিটোতো তদন্তকাৰী সংস্থা মানে বিষয়াই নিজৰ লগত ৰাখিব লাগে এটা কপি তেওঁৰ ঊৰ্ধ্বতম বিষয়াৰ কাৰণে থ'ব লাগে তাতে মানে কোনোবাই চেঞ্জ কৰিলেও তেনেকৈ নহ'ব গতিকে সেইটো এবাৰতেই যিটো লিখি যায় এটা কাৰণ কিবা কথা যদি সলোৱা হৈছে পিছত কোৰ্টত জমা দিয়া হেৰিখন যিখন কেছ ডায়েৰী আছে সেইখন যদি কিবা কাৰণত পিছত সলোৱা হৈছে তাতে সেই খেলিমেলিটো ডাঙৰ কথা এইবোৰ দেই তাকে বহুত কথা থাকে ন তাৰ ভিতৰত এতিয়া ছাপ'জ এগৰাকী পুলিচ বিষয়াই এটা চাৰ্জশ্বীট জমা দিলে কোৰ্টত এগৰাকী মানুহক দোষী সজায় সেই তেওঁক আপুনিও গম পাইছে যে তেওঁ নিৰ্দোষী মানে পুলিচৰ লগতো কেতিয়াবা সাধাৰণ মানুহৰ ক্লেছ হয় বা তেওঁলোকে পুলিচেও বহুত প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱত পৰিবলগীয়া হয় কিছুমান ভুল ৰিপৰ্ট দি হ'লেও ছাবমিট কৰে যেন বহুত ঘটনা শুনিছোঁ তেনেকুৱা এই ক্ষেত্ৰত এগৰাকী মানুহক কি হিচাপে আপোনালোকে ন্যায় দিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে কাৰণ গোটেই পুলিচ ইনভেষ্টিগেশ্যনটো যেতিয়া এগেইনষ্টত থাকে কোৰ্টত কি ধৰণে দাদা এই কথাখিনি ওলাই পৰিব কাৰোবাক যদি ভুলকৈ অভিযুক্ত হিচাপে সজাইছে সেইটো আগতীয়াকৈ গম পোৱাৰ কোনো উপায় নাথাকে যেতিয়া গোচৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় গোচৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পিছত আমি যেতিয়া সাক্ষীবাদী লওঁ সাক্ষীবাদীৰ কাৰণ কোৰ্টত আদালতত তেওঁক আমি যেতিয়া প্ৰস্তুত কৰোঁ আদালতত হাজিৰ কৰাওঁ যেতিয়া তেওঁৰ সাক্ষ্য ল'বলৈ তাৰ আগতে তেওঁৰ লগত কথা পাতি আমি ধৰিবই পাৰোঁ ধৰিব পাৰে ন তাৰ আগতেই ধৰিব পৰা যায় যে সেই কাৰণ যিমান কেইজন
আপোনাৰ তোমাৰ কি কয় এখন সূচী থাকে নহয়, এখন লিষ্ট অফ উইটনেছেছ এখন থাকে। সেই সূচীখনত যিমান কেইজন সাক্ষী আছে সেই গোটেই সাক্ষীকেইজনক লগ পাই তেওঁলোকৰ লগত কথা পাতি আমি ধৰিবই পাৰোঁ সেইখিনি সময়ত গোচৰটো মানে সঁচা নে মিছা। আৰু সেই ক্ষেত্ৰত আমাৰ বিশেষকৈ তেতিয়া তাত কৰিবলগীয়া নাথাকে যদি সঁচাকৈ ভুলকৈ কাৰোবাক অভিযুক্ত হিচাপে সজোৱা হৈছে, কাৰণ তেনেকুৱা গোচৰ মই এতিয়ালৈকে পোৱা নাই। যদিও সেইটো ছবি বোলছবি বা কিবা উপন্যাসত বা সাধু তেনেকৈ পঢ়িবলৈ পাইছোঁ, এইটো মোৰ সেইটো অভিজ্ঞতা এতিয়ালৈকে হোৱা নাই। কাৰণ মই 5 বছৰ ধৰি চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। মোৰ কাৰ্যকালত বা মই যিকেইটা গোচৰৰ হেৰিত আছোঁ, দায়িত্বত আছোঁ, সেইকেইটা গোচৰত মই তেনেকুৱা একো পোৱা নাই। কিন্তু তোমাৰ যিটো প্ৰশ্নটোৰ পৰা মই এইটোৱে ক'ব পাৰিম যে সেই কথাটো নিজেই আদালতত ওলাই পৰিব হয়, কাৰণ সেইজন সাক্ষীয়ে যেতিয়া জেৰাৰ সন্মুখীন হ'ব, যি এটা ভুল জবানবন্দী দি থৈছিলে, হয়তো হেঁচাত বা কিবা আন কাৰণত তেওঁ এটা ভুল জবানবন্দী দি থৈ দিছে, তেতিয়া তেওঁ আদালতত যেতিয়া সাক্ষ্য দিব, সাক্ষ্য দিয়াৰ লগে লগে জেৰাত সেই কথাটো ওলাই পৰিব। কাৰণ ইমান দিনে দেখিছোঁ যেতিয়া এজন মানে সঁচা সাক্ষী এজনক ভাঙিব নোৱাৰি, তেওঁক জেৰাৰে ভাঙিব নোৱাৰি। কাৰণ তেওঁ গোচৰটোৰ মানে ঘটনাটোৰ বা অপৰাধটোৰ গোটেইকেইটা দিশৰ লগত তেওঁ অৱগত হয়। তেওঁক বিভিন্ন ধৰণে জেৰা কৰিও সঁচা সাক্ষী এজন ভাঙিব নোৱাৰে। দাদা এনেকুৱা এতিয়া আপোনাৰ কিবা আপুনি ইমান কেছ কৰিছে হাইকোৰ্টৰ লগতে আপুনি চৰকাৰী অধিবক্তা হিচাপে ইমান দিন কাম কৰিছে, আপোনাৰ মনত ৰৈ যোৱা কিবা এনেকুৱা ইনচিডেণ্ট অলপ জনাব নেকি? মানে এনেকুৱা কিছুমান কেছেতো আপোনাৰ পাৰ্চনেল লাইফতো কেতিয়াবা কিছুমান কেছে ইনফ্লুৱেঞ্চ কৰে বা মনত ৰৈ যায়, এনেকুৱা ঘটনা অকণমান কওক না। একেবাৰে শেহতীয়াভাৱে যিটো এই অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ যিটো কেলেংকাৰী হৈছিলে, সেইটো যিটো গোচৰ হৈছিলে, সেই গোচৰটো আমি খুব দীঘলীয়াকৈ কৰিবলগীয়া হৈছিল। কাৰণ সেইটোত উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ আছিল যে সেই গোচৰটো দৈনিক শুনানি গ্ৰহণ কৰিব লাগিব। সেই গোচৰটো যেতিয়া হৈছিল বিশেষ ন্যায়াধীশৰ আদালতত যেতিয়া হৈছিল, তেতিয়া আমি প্ৰায় দুপৰীয়া 2 বজাৰ পৰা আমাৰ 4:30-5 বজালৈকে আমি প্ৰত্যেক দিনাই সেইটো কেছত আমি জড়িত হৈ থাকিবলগীয়া হৈছিল। গতিকে সেই গোচৰটো এটা খুব মনত থাকি যোৱা গোচৰ, যিহেতু যথেষ্ট এইটোত মানে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। সেই কেছত আমি 3জন চৰকাৰী অধিবক্তা আছিলোঁ, মই, আমাৰ পল্লৱ কটকী ছাৰ আৰু পংকজ প্ৰতিম দত্ত, আমি 3জন চৰকাৰী অধিবক্তা আছিলোঁ। দীঘলীয়াকৈ গোচৰ প্ৰক্ৰিয়াটো চলিছিল আৰু বিভিন্ন ধৰণৰ সাক্ষী আমি লগ পাইছিলোঁ। কাৰণ সেইটো যিহেতু কেলেংকাৰীটো এটা বৃহৎ কেলেংকাৰী আছিলে, তাত যিমানবোৰ মানুহ মানে তদন্তকাৰী বিষয়াই সাক্ষী হিচাপে বিচাৰি পাইছিল, সমাজৰ বিভিন্ন স্তৰৰ পৰা অহা। গতিকে তেওঁলোকক যেতিয়া আমি জবানবন্দী সম্পৰ্কে প্ৰশ্ন কৰোঁ, তেওঁলোকক পৰীক্ষা কৰোঁ আদালতত হাজিৰ কৰোৱাৰ আগতে, তেতিয়া বহুত ধৰণৰ মানুহে কিবা এটা ঘটনা কি ধৰণে চায়, তেওঁলোকৰ দৃষ্টিভংগীটো কি, সেইটো এটা খুব মানে গভীৰ অভিজ্ঞতা। বিভিন্ন ধৰণৰ মানুহক লগ পাই তেওঁলোকে জীৱনটো কি ধৰণে চায়, সেই ঘটনাটোৰ সম্পৰ্কে তেওঁলোকৰ নৈতিক দৃষ্টিভংগী কি ধৰণৰ, সেইখিনি কথা তাৰ উপৰি সোমাই গৈছিলে চাগে ন কেছটোত, সোমাই যাবলগীয়া হৈছিল সদায় যেতিয়া এইটো কেছ কৰিব লগা হৈছিলে। আৰু তাত ফৰেনচিকৰ বহুতখিনি দিশ জড়িত হৈ আছিল, কাৰণ যিহেতু কেছটোৰ প্ৰমাণ বহুতখিনি নথিগত প্ৰমাণ আছিল, মানে যিখিনি সাক্ষী মানে আই উইটনেছৰ উপৰি আৰু অৰেল উইটনেছখিনিৰ বাহিৰেও, মানে অৰেল এভিডেন্সৰ বাহিৰেও তাত নথিগত প্ৰমাণ বহুত আছিল। সেই নথিগত প্ৰমাণবোৰ ফৰেনচিকলৈ পঠিওৱা হৈছিল পৰীক্ষাৰ বাবে। গতিকে তেওঁলোকক লগ ধৰা, তেওঁলোকে কোনকেইটা দিশ পৰীক্ষা কৰিলে, নথি এখনৰ কোনকেইটা দিশ তেওঁলোকে পৰীক্ষা কৰিলে, যিখন নম্বৰ তালিকা এখনত কেনেকুৱা ধৰণৰ চিয়াঁহী ব্যৱহাৰ হৈছে, সেই কি ধৰণৰ চিয়াঁহীৰ ব্যৱহাৰ হৈছে, আৰু পিছত যদি নম্বৰ শুধৰাওঁতে কিমান দিনৰ পিছত শুধৰাইছে, তেতিয়া কোনটো চিয়াঁহী ব্যৱহাৰ কৰিছে, আৰু কিবা ক্ষেত্ৰত নম্বৰৰ সা-সলনি কৰোঁতে তাত মানে হোৱাইটনাৰ বুলি আমি যিটো কওঁ, সেই তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰে। মানে কেনেকৈ ধৰে কথাবোৰ? তেওঁলোকৰ এটা
গোটেই বিজ্ঞানটোৱে সেইটো বিজ্ঞানটোৱে সেইটো গতিকে সেই বিজ্ঞানটোৰ আধাৰত তেওঁলোকে তেওঁলোকৰ ৰিপৰ্টটো তৈয়াৰ কৰে আমি যিখিনি তদন্তকাৰী সংস্থাই যিখিনি কথা জানিব বিচাৰি তেওঁলোকলৈ নথিবোৰ প্ৰেৰণ কৰা হয় তাত প্ৰশ্নবোৰ লিখি দিয়া হয় যে এইখিনি বস্তু আমাক লাগে আপোনালোকে পৰীক্ষা কৰি আমাক জনাওক তেওঁলোকৰ যিটো এটা বিশেষ ধৰণৰ তালিম সেই মানুহখিনি সেই ধৰণৰ এটা তালিম তেওঁলোকে লয় প্ৰশিক্ষণ তেওঁলোকৰ থাকে সেই প্ৰশিক্ষণৰ ভিত্তিত তাত যিমানবোৰ প্ৰকাশিত যিবোৰ ৰিচাৰ্চ পেপাৰ আছে তেওঁলোকে কি ধৰণৰ ব্যৱস্থাবোৰৰ ওপৰত নিৰ্ভৰ কৰে এটা ৰিপৰ্ট এটা দিবলৈ সেই গোটেই কথাখিনি তেওঁলোকে আহি কোৰ্টত সাক্ষ্য হিচাপে কয় নিজৰ সাক্ষ্য দিওঁতে সেই কথাখিনি কয় সেইখিনিৰ ভিতৰতো তেতিয়া আকৌ অভিযুক্তৰ অধিবক্তাই তেওঁলোকক তাৰ ওপৰত জেৰা কৰে বাপৰে বৰ মানে সহজ কথা নহয় দেই জেৰা কৰাটো দেখে ঠিকে দাদা মানে আইনৰ কথা অকণমান পাতিলোঁ আমি মোৰ আচলতে বহুত এক্সাইটেড হৈ আছোঁ মই আপোনাৰ পৰা আৰু কিছুমান ব্যক্তিগত কথা জানিবলৈহে আচলতে পাতিব পাৰোঁনে দাদা ব্যক্তিগত মিনছ মানে একচুৱেলি কি হৈছে না দেৱেন দত্ত ছাৰ এনেকুৱা এগৰাকী মানুহ যি মানে প্ৰতিগৰাকী অসমীয়াৰে মানে হিয়াৰ মথু এই ছাৰৰ আপুনি সন্তান মোৰ জানিব মন যায় মানে ছাৰে যিটো ভাষা আৰু সংস্কৃতিক লৈ যি ধৰণৰ তেওঁ এটা মানে আলোড়ন সৃষ্টি কৰিছিলে অসমত বুৰঞ্জীৰ ভাষাক লৈ বিশেষকৈ আপোনালোকক মানে কেনেকৈ ডাঙৰ কৰিছিলে বাৰু মানে কি ধৰণে শিক্ষা দিছিলে অকণমান উঠি অহা প্ৰজন্মৰ কাৰণে চাগে সেইটো অকণমান কি ক'ম এটা ইনস্পিৰেশ্যন হ'ব সেইকাৰণে বিচাৰিছোঁ আপোনাৰ মুখেৰে শুনিব ভাষাৰ শিক্ষা দিয়াৰ আগতে দেউতাই মোক মানে মঞ্চৰ শিক্ষা দিছিল কাৰণ নাটকৰ শিক্ষা দিছিল কাৰণ 3.5 বছৰতে মই তেতিয়া দেউতাই শিকাইছিল সেইখিনি সময়ত লাচিত বৰফুকনৰ যিখন হেৰি আছে অতুল চন্দ্ৰ হাজৰিকাই লিখা যিখন নাটক আছে তাত লাচিত আৰু মোমাইৰ যিটো মোমাইকতা দৃশ্য সেইটো সেই 3.5 বছৰতে দেউতাই শিকাইছিলে মঞ্চত অভিনয় কৰিব 3.5 বছৰতে আপুনি ষ্টেজত উঠিছে গতিকে সেইখিনি সময়ত মই মানে আখৰ শিকাৰ আগতেই আখৰ শিকাৰ আগতে দেউতাই অভিনয় শিকাইছে বাপৰে হয় দেই তেওঁ খুব অনুৰাগী আছিলে ন লাচিত বৰফুকনৰ ছাৰ হয় গতিকে ভাষাটো বেলেগকৈ বা পৃথককৈ মোক মানে শিকোৱাৰ প্ৰয়োজনীয়তা হয়তো কেতিয়াও নাহিলে কাৰণ নাটকৰ সময়ত লাচিত আৰু মোমাইৰ যিবোৰ দীঘলীয়া সংলাপ আছিল সেই সংলাপবোৰ মোক সেই 3.5 বছৰ বয়সতে ক'বলৈ শিকাইছিল গতিকে 3.5 বছৰত ল'ৰা ছোৱালী কথা ক'ব শিকে মাত্ৰ গতিকে সেইখিনি সময়ত দেউতাৰ মুখতে যিবোৰ সংলাপ শুনিছিলোঁ সেইমতে ক'বলৈ শিকিছিলোঁ তেনেকৈ শিকি নাটকৰ মাধ্যমেৰে আচলতে মই ভাষাটো শিকা সাধাৰণতে শিক্ষা প্ৰক্ৰিয়াটো বা শিক্ষা ব্যৱস্থাটোৰ মতে যে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ যেনেকৈ শিকোৱা হয় অ আ ক খ যিধৰণে শিকোৱা হয় তেনেকৈ শিকাৰ আগতে মই মানে কথিত ভাষাটো আগতে শিকিছোঁ লিখিতটো শিকাৰ আগতে গতিকে বেলেগ ধৰণে ভাষাৰ শিক্ষা দেউতাই মানে দিয়াৰ প্ৰয়োজন কেতিয়াও নহ'ল কাৰণ যি ধৰণে ভাষাটো দেউতাই কয় আৰু অকল ভাষা বুলিয়ে নহয় যিকোনো কাম মানে নিখুঁতকৈ কৰাৰ যিটো এটা প্ৰৱণতা আৰু তাৰোপৰি নীতিত থকাৰ এটা যিটো দায়িত্ব আমাৰ সকলোৰে এটা সামগ্ৰিক দায়িত্ব যিটো আছে গতিকে সেইটো নিজৰ মানে জীৱন যাপনেৰে শিকাইছিল এনেকৈ শিকাবলগীয়া হোৱা নাছিল যে তুমি এইটো কাম কৰিবা বা এইটো কাম নকৰিবা দেখি দেখিয়ে যিবোৰ কথা শিকা হ'ব এটা এক ধৰণৰ পৰিৱেশত ডাঙৰ হ'লে যি ধৰণে পৰিৱেশটো আচলতে আপোনালোকৰ তেনেকুৱা আছিলে আমি যেতিয়া মানে কলেজত আছোঁ আৰু কটনত থাকোঁতে ছাৰ ক্লাছৰ পৰা ওলাই যোৱাৰ পাছতে ছাৰৰ কথাবোৰ আমাৰ আলোচনা হয় আৰু ক্লাছত চবেই ছাৰৰ কথা কয় মানে অসমীয়া ক'লে তেওঁ অসমীয়াই কয় ইংলিছ ক'লে ইংলিছেই ক'ব বা আপোনালোকৰ ঘৰৰ পৰিৱেশৰ কিছুমান দুই এটা পৰিয়ালৰ লগত আপোনালোকৰ চিনাকি থাকে সেই কথাবোৰ আমি পাতোঁ মানে তেতিয়াৰ পৰা উৎসুক মানে ছাৰৰ ঘৰৰ কথা বা ছাৰৰ বিষয়ে জনাৰ কাৰণে মানে ছাৰ সঁচাকৈ বৰ বেলেগ ধৰণৰ আজি চাগে আপুনি যি ধৰণে কৰিছে ছাৰ আৰু বেছি ভাল পালে হয় থকা হ'লে সেই কথাটো মই মানে আহিছে মনলৈ আজি সেইটো আধৰুৱা হৈ ৰ'ল আধৰুৱা হৈ নাই তেওঁ চাই আছে এতিয়া দাদা আৰু এটা কথা জানিব বিচাৰিছোঁ এই যে আপোনাৰ ভাইমন্দাৰ যিটো যাত্ৰা মানে কেনেকৈ আপোনাক মই খুব কম দেখিছোঁ পৰ্দাত কিন্তু মই ভাবোঁ দেই এখন চিনেমা কাল্পনিক চিনেমা এখনত কিছুমান ৰোল প্লে মানে কি কওঁ এক্টিং কৰাটো কিছু পৰিমাণে সহজ যেন লাগে কাল্পনিক চৰিত্ৰবোৰত যিটো এটা কি কয় বাস্তৱিক এটা কেৰেক্টাৰত
ফুটি উঠাটো ইমান সহজ নহয় এই যিটো চৰিত্ৰ আপুনি কৰিলে শিৱ প্ৰসাদ ঠাকুৰ ডাঙৰীয়াৰ চৰিত্ৰটো আপুনি তেওঁক লগ পাইছিলে নেকি বা তেওঁ কেনেকৈ ইমান ধুনীয়াকৈ ফুটিয়াই উঠাইছে লগ মই একেবাৰে সৰুতে পাইছোঁ তেওঁক কাৰণ যেতিয়া সেই মঞ্চত অভিনয় কৰিছিলোঁ একক অভিনয় কিন্তু দেই একক অভিনয় মানে মই মঞ্চত কেতিয়াও আনৰ লগত অভিনয় কৰাৰ মোৰ অভিজ্ঞতা নাই আৰু নাটক এখনত যিমানকেইটা চৰিত্ৰ আছিল সেই গোটেইকেইটা চৰিত্ৰৰ অভিনয় মানে ময়ে কৰিছিলোঁ কাৰণ তেনেকৈ শিকাইছিলে একক অভিনয় মনো এক্টিং বুলি যিটো বুজিছোঁ বুজিছোঁ গতিকে সেইখিনি সময়ত যিহেতু বিহুতলীবোৰত তেতিয়া অনুষ্ঠানবোৰ হৈছিলে তেতিয়া বিহুতলীৰ অনুষ্ঠানত তেনেকৈ অভিনয় কৰোঁতে তেতিয়াই শিৱ বৰ্তাই দেখিছিল তেতিয়া আপুনি লগ পাইছিল তেতিয়াই মানে তাত দেখি তেতিয়া সোণমইনা ছবিখনৰ এটা মানে সোণমইনাটো আছিলে ন সোণমইনাত আছিল তেতিয়া সোণমইনা কৰোঁতে আপোনাৰ কিমান বয়স সেই 3.5-4 বছৰৰ ভিতৰতে বাপৰে সেইখিনি এই প্ৰাঞ্জল খুৰাৰ প্ৰাঞ্জল শইকীয়াৰ ভতিজাকৰ চৰিত্ৰটো কৰিছিলোঁ সৰু একেবাৰে সৰু তেতিয়া সেইখিনি সময়তে লগ পোৱা গতিকে সেইখিনি সময়ৰ স্মৃতি মোৰ নাই এতিয়া অকণমান মনত আছে সেইখিনি কিন্তু মানে সঁচা আপোনাৰ মানে কি সুন্দৰ অভিনয় ইমান বলিষ্ঠ অভিনয় আৰু আটাইতকৈ ডাঙৰ কথা খুব ভাল লাগিছে যে আমাৰ অসমীয়া চিনেমা এখন আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে আৰু কিমান মানে সপ্তাহ একেলগে চলি আছে এতিয়াও চলি আছে মানে বৰ ভাল লগা কথা মানে এইটো এতিয়া সপ্তম সপ্তাহ চলি আছে হয় কিন্তু আপুনি ইমান বেছি অভিনয়টো নাথাকে তথাপি আপোনাৰ ইমান সুন্দৰ অভিনয় ইয়াক আঁৰত কি আগতে নাটক কৰাৰবোৰৰ কাৰণে আহিলে নে কি কৰে দাদা এটাতো অভিনয়ৰ প্ৰশিক্ষণটো সেই সৰুতে দেউতাই দিছিলেই সেইটো নিশ্চয়কৈ সেইটো মানে গাঁথনি প্ৰস্তুত কৰাত নিশ্চয়কৈ এটা সহায় কৰিছিলে কিন্তু সেইখিনি সময়ত মানে শিশু শিল্পী হিচাপে যেতিয়া অভিনয় কৰিছিলোঁ তেতিয়া অভিনয়ৰ খুঁটি নাটি বুজি কৰা নাছিলোঁ সেইটো সেইখিনি সময়ত সংলাপবোৰ কি ধৰণে শিকাই দিছিল দেউতাই সেই তেনেকৈ কৰিছিল কিন্তু অভিনয়ৰ মূল যিটো কথা মানে পৰ্দাৰ অভিনয়টো মই কিছু সময়ৰ কাৰণে অলপ আঁতৰাই থৈছোঁ কিন্তু বাস্তৱ জীৱনতো আমি অভিনয় কৰোঁ কোৰ্ট কাছাৰীত এইবোৰ চলিয়ে থাকে অধিবক্তা হিচাপে আমি যেতিয়া গোচৰটা মানে নিজৰ মক্কেলৰ সমৰ্থনত যেতিয়া যুক্তি আগবঢ়াওঁ তেতিয়া বেছিভাগ ক্ষেত্ৰতে আমি প্ৰথম পুৰুষত যুক্তি আগবঢ়াওঁ আমি নকওঁ যে মোৰ ক্লায়েণ্টৰ লগত এনেকুৱা হৈছে মোৰ ক্লায়েণ্টৰ লগত তেনেকুৱা হৈছে আমি কওঁ যে মোক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে মোক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে মোক ইমান দিন জেলত ৰাখি থৈ দিছে অৰ্থাৎ নিজে কেৰেক্টাৰটো হৈয়ে যায় আমিতো একাত্ম হৈ পৰোঁ গতিকে যদিও যিটো সমস্যা লৈ পেলাই মানুহ এজনে আহে সেই সমস্যাটো কিন্তু আমাৰ নিজৰ নহয় সেই সমস্যাটোৰ লগত বা সেই ব্যক্তিজনৰ লগত আমি এটা একাত্ম হৈ পৰাৰ প্ৰৱণতা এটা থাকে গতিকে মই ভাবোঁ যে অভিনেতা হিচাপেও আমাৰ যথেষ্ট প্ৰশিক্ষণ আছে অভিনয় কৰাৰ কথাটো হয় দেই আৰু এটা কথা মানে অভিনয় আৰু বাস্তৱৰ মাজত যিটো মূল পাৰ্থক্য পৃথিৱীৰ চবতকৈ শ্ৰেষ্ঠ অভিনেতাবিলাক চোৰাংচোৱা বিষয়াবোৰ হয় ৰাষ্ট্ৰৰ যিবোৰ চোৰাংচোৱা বিষয়া তেওঁলোকে বেলেগ এটা পৰিচয় লৈ বহুত দিন বেলেগ এখন দেশত থাকে আৰু সেই পৰিচয়টো তেওঁলোকে ধৰি ৰাখিবলগীয়া হয় বহুত দিন ডাঙৰ কথা কিছুমান ষ্টৰী শুনো সেইটোৰ প্ৰসংগ লৈ এটা কথা মই ক'ব পাৰোঁ তেওঁৰ নামটো মই নকওঁ ৰৰ এজন এজেণ্ট আছিলে আমাৰ ৰিচাৰ্চ এণ্ড এনালিচিছ উইং যিটো তেওঁ এটা সাক্ষাৎকাৰত কথা এটা কৈছিলে যে বাস্তৱ আৰু অভিনয়ৰ মাজত যিটো মূল পাৰ্থক্য বাস্তৱত কি হয় আমাৰ মনলৈ প্ৰথম ভাৱটো আহে শব্দটো পিছত ওলায় আমাৰ শব্দবোৰতো আমি টোপনিত কথা কোৱাৰ নিচিনাকৈ যেনেকৈ তেনেকৈ ওলাই নাথাকে এটা মনত ভাৱ এটা আহে সেই ভাৱটো আমি শব্দৰে প্ৰকাশ কৰোঁ গতিকে ক্ৰমটো যদি চাওঁ 1 আৰু 2 নম্বৰ বুলি ক'বলৈ ভাৱটো 1 নম্বৰত আহে শব্দটো পিছত ওলায় অভিনয়ৰ ক্ষেত্ৰত কি হয় শব্দটো আমি আগতে পাই যাওঁ ক্ৰমটো সলনি হৈ যায় উল্টা হৈ যায় সেইকাৰণে যেতিয়া অভিনয়টো সঁচাৰ নিচিনা আমি কৰিব বিচাৰোঁ কাৰণ অভিনয় কৰাৰ কাৰণটোৱেই এইটো যে যিটো কথা সঁচা নহয় সেইটো সঁচা বুলি সন্মুখৰ মানুহজনক প্ৰতিবন্ধী হোৱা গতিকে সেই সময়ত অকল শব্দখিনি যদি আমি কৈ থৈ দিওঁ আমাৰ মনৰ ভাৱটো যদি প্ৰকাশ নাপায় সেই অভিনয়টো মিছা যেন লাগিব গতিকে সঁচা যেন লাগিবলৈ
সেই শব্দৰ পিছফালে বা সংলাপৰ পিছফালে যিখিনি ভাৱ লুকাই আছে সেই ভাৱখিনি আগতে ধৰা আৰু সেই ভাৱখিনি অভিনয়ৰ সময়ত আমাৰ স্মৃতিৰ কোঠালিৰ পৰা আমি আমন্ত্ৰণ দি লৈ আনিব লাগিব বা পৰিচালকসকলেও কেতিয়াবা চেটত এইটো কথা কয় যে তুমি সংলাপবোৰ অনুভৱ কৰি কোৱা নাই ফিল কৰি কোৱা নাই এনেকৈ কয় অৰ্থটো সেইটোৱে কাৰণ শব্দবোৰ মুখেৰে ওলায় কিন্তু ভাৱটো মুখমণ্ডলত প্ৰকাশ পায় সেই ভাৱটো চিনি পোৱা শব্দৰ পিছফালে কোনখিনি ভাৱ লুকাই আছে কাৰণ প্ৰত্যেকটো কথা কোৱাৰ এটা উদ্দেশ্য থাকে তাৰ পিছফালে এটা ভাৱ থাকে সেই ভাৱটো আমাৰ মুখমণ্ডলত ওলাব লাগিব এই দেৱদাসৰ যিটো সুৰাপান কৰি থকাৰ যিটো দৃশ্য শ্বাহৰুখ খানৰ সেইখিনিত কাৰণ তেওঁ নকৰে শ্বাহৰুখ খানে সুৰাপান নকৰে কিন্তু সেই দৃশ্যৰ বাবে তেওঁ আধা বটল তেওঁ ৰাম খাই লৈছিল আৰু কাৰণটো কৈছিলে যে মোৰ চকুত মদটো নোলাব নহ'লে বহুত কথা থাকে দেই নহয়নে মানে সঁচা মোৰ লাগিছিলে মই যেতিয়া চাইছোঁ চিনেমাখন দাদাকতো কেতিয়াও দেখা নাই খুব আপুনি মানে খুব বোলছবিৰ পৰ্দাত ওলাই থকা ব্যক্তি নহয় আপুনি কিন্তু যি ধৰণে অভিনয়টো দাঙি ধৰিছে মই কৰা নাই কাৰণ মানে শেষ বোলছবিৰ অভিনয় সেই 92 চনমানতে কৰা বিজু মামা স্বৰ্গীয় বিজু ফুকনৰ এখন ছবি আছিলে অতিক্ৰম বুলি শিশু শিল্পী হিচাপে তেতিয়াই শেষ কৰা আৰু তাৰ আৰু 2023 চনত এখন ৱেব ছিৰিজ এখনত কৰিছিলোঁ আন্দোলিত আকাশ বুলি মনালিছা শইকীয়াৰ সেয়াই গতিকে মোৰ দীঘলীয়া জ্যোতি এটা আছে অভিনয় ইমান বছৰ মই কৰাই নাছিলোঁ তেতিয়া ভাবিছোঁ আপুনি একদম মাল্টি টেলেণ্টেড মাজতে মোৰ এটা কথা আজি কওঁ আপোনাক অধিবক্তা হিচাপে কৰিছোঁ ন অভিনয় ইমান বছৰ একদম পুৰা ৰিয়েল অভিনয় সময়ত দাদা কভিডৰ টাইমত মানে তেতিয়াতো চবেই আৰু মোবাইলৰ লগতে খুব লাগি থকা যায় কভিডৰ সময়ত মই চাওঁ আৰু আপুনি মাজে মাজে খুব মানে গীটাৰ বজাই গান গাইছিলে সদায় ডিফাৰেণ্ট অসমীয়া গান ইংলিছ গান আপুনি ইমান ধুনীয়াকৈ গোটেইখিনি মেইনটেইন কৰি ৰাখিছিলে আৰু বহুতখিনি মানুহক মানে ছ'চিয়েল মিডিয়াত আপুনি উপহাৰ দিছিলে সেই সময়টোত মইতো পুৰা ৰেগুলাৰ চাওঁ আপোনাৰ গান ভাল লাগিছিলে এতিয়া চাগে আপোনাৰ ব্যস্ততাৰ কাৰণে অকণমান কমি গৈছে সেইটো এটা সময় ব্যতীত কৰা এটা উপায় আছিলে সেইখিনি সময়ত যিহেতু খালী সময় বহুত বেছি হৈ গৈছে পাইছিলে তেতিয়া দাদা এনেই আপুনি কি মিউজিক শ্ব' কৰে নেকি আমি কৰিছিলোঁ আমাৰ বেণ্ড এটা আছিল মানে আছে এতিয়াও তাকেতো মই মাজে মাজে পাইছিলোঁ মানে তেতিয়া আমি তেতিয়া মানে যি সময়ত খুব আমি নিয়মীয়াকৈ কৰিছিলোঁ সেইখিনি সময়ত মানে অনুষ্ঠান কৰা হৈছিল আমাৰ 2টা এলবামো মানে হৈছে মুক্তি পাইছে ইমানখিনি এজন মানুহৰ ভিতৰত আপোনাৰ মাজত আছে কেনেকৈ ইমানখিনি মেইনটেইন কৰে কোড মিউজিক ইনষ্ট্ৰুমেণ্ট এতিয়াতো অভিনয় মই নিজে সচেতনভাৱে তেনেকৈ কৰিবলগীয়া হোৱা নাই কাৰণ নিজৰ সময়ত কিছুমান কথা হৈছিলে যে এইটো এটা নিজৰ সময়ত এটা ঘটিছে মই মানে কৰ্তৃত্বটোৰ পৰা অলপ আঁতৰত থাকিব বিচাৰোঁ কাৰণ মোৰ কৰ্তাবোধটো এনেও অলপ কম কাৰণ কিবা এটা কৰিলেও মোৰ মানে আন্তৰিক অনুভূতিটো এই ধৰণৰ যে কিবা এটা অদৃশ্য শক্তিয়ে কৰাই আছে মোৰ এইটো কেতিয়াও নালাগে যে মই কৰা কাম এটা আচলতে মই কৰা মোৰ মানে সঁচা অনুভৱটো কৈছোঁ উপলব্ধি বা বোধটো এই ধৰণৰ যে আমি সকলো এটা নিমিত্ত আমাৰ জৰিয়তে বিভিন্ন কাম সমাধা হৈ থাকে কিবা এটা অদৃশ্য শক্তি আমাক টানি লৈ কৰি থাকে গতিকে তাৰ উত্তৰটো মোৰ তাত নাই যে মই কেনেকৈ কৰিছোঁ কাৰণ সেইটো মই নাজানো কেনেকৈ হৈছে নাই এইটো মানে আপোনালোকৰ পৰিয়ালটো এটা মোৰ ব্লেছিংছ যেনে লাগে আমাৰ অসমৰ মানে আৰু কিছুমান এনেই শুনিছিলোঁ আপোনালোকৰ কথা লাইক আপোনালোকে মাক আই মাতে নহয় জানো আৰু এটা কথা শুনিছিলোঁ এতিয়া মানে মনলৈ আহি আছে কথাবোৰ আগতে ভবা নাই কিন্তু এই কথাবোৰ আপোনাক পাতিম বুলি কিবা আপোনালোকৰ কিবা ফেষ্টিভেলত জিলমিল লাইট লগায় নহয় এইটো জিকিমিকি লাইট হয় জিকিমিকি লাইট এইটো এই সময়ত তাৰমানে ভণ্টিৰ বিয়াৰ সময়ত এই আমাৰ কিবা অনুষ্ঠান হ'লে মানে দীপাৱলীৰ সময়ত যে আমি লগাওঁ এক ধৰণৰ এটা লাইট লগোৱা হৈছে সেই লাইট ভণ্টিৰ বিয়াৰ সময়ত লগোৱা হৈছিলে কিন্তু সেইখিনি কেতিয়াও নমাই নানিলে আৰু মানে ভণ্টিৰ যিমানবাৰ বিবাহ বাৰ্ষিকী হয় দেউতাই সেই লাইট ঘৰত জ্বলাই দিয়ে আমাৰ ঘৰত জ্বলাই দিয়ে তেনেকৈ মোৰ বিয়াৰ পিছতো তেনেকৈ সেই জিকিমিকি লাইট এইটো মানে এতিয়া মানে চলি আছে আপোনালোকৰ ঘৰত এতিয়া বাৰু মানুহ নাই আৰু কিন্তু যেতিয়ালৈকে আছিলে বুজিছোঁ জ্বলাইছে
তাকে দাদা বহুত ভাল লাগিলে ইমানখিনি আমি কথা পাতিলোঁ আপুনি সময় দিলে আৰু তাকে মন আছিলে আপোনাৰ পৰা গান শুনা কবিতা শুনা বাট আপুনি কোৰ্টৰ পৰা আহিছে ইমান টায়াৰ্ড হৈ আহিছে মই সময় দিলে মন থাকিলে কিন্তু আৰু এদিন কিন্তু শুনাব লাগিব নিশ্চয় নিশ্চয় ভাল লাগিলে দাদা আকৌ আমি লগ পাম আৰু বেলেগ বিষয় লৈ আপোনাৰ পৰা শিকিবলৈ চেষ্টা কৰিম হয় ধন্যবাদ ধন্যবাদ আপোনালোকে চাই থাকিব লিগেল টক্স উইথ চুমি মেধি থেংক ইউ